কাল ঘূৰ্ণি ৰেমালৰ ভয়ংকৰ প্ৰভাৱ। গছ বাগৰি ৰাজ্যত নিহত 1, আহত 19। নিশাৰে পৰা অব্যাহত থকা ধুমুহা বৰষুণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঘটিল কেইবাটাও অঘটন। ৰাজ্যত ৰেমালৰ ভয়ংকৰ প্ৰভাৱ পৰিব বুলি দুদিন পূৰ্বেই বতৰ বিজ্ঞানীয়ে আগজাননী দিয়াৰ পাছতো শিক্ষানুষ্ঠান বন্ধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নললে প্ৰশাসনে। ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ খেলিলে হেতালি। নগাঁও, মৰিগাঁৱত শিক্ষানুষ্ঠান বন্ধৰ সিদ্ধান্ত লোৱা হয়, কিন্তু জাননী জাৰি কৰা হয় মঙলবাৰে পুৱাহে। সেয়ে প্ৰায় সকলোৱে নাপালে সেই খবৰ। পৰিণতিত পুৱাই মৰিগাঁৱত প্ৰাণ হেৰুৱাব লগা হ'ল এজন কলেজীয়া ছাত্ৰই। বন্ধ ঘোষণা নকৰাৰ বাবেই ঢেকীয়াজুলিত আহত হয় 12জনকৈ শিক্ষাৰ্থী। মৰিগাঁৱত অটোত গছ বাগৰি ছাত্ৰৰ মৃত্যু। কাল ধুমুহাই পুৱাতে প্ৰাণ ল'লে মৰিগাঁৱৰ এজন ছাত্ৰ। ধুমুহা বৰষুণৰ মাজতে ধূপগুৰিৰ পৰা এখন অটোত উঠি কলেজলৈ গৈ আছিল কৌশিক বৰদলৈ আমফি নামৰ এই ছাত্ৰজন। কিন্তু কলেজ গৈ নাপালেগৈ কৌশিক। মৰিগাঁৱৰ দীঘলবৰীত কৌশিক গৈ থকা অটোখনৰ ওপৰতে বাগৰি পৰিল এডাল প্ৰকাণ্ড গছ। থিতাতে প্ৰাণ হেৰুৱালে গুৰুকুল মহাবিদ্যালয়ৰ ছাত্ৰজনে। ঢেকীয়াজুলিত স্কুল বাছত গছ পৰি আহত 12। ধুমুহা বৰষুণৰ মাজতে ঢেকীয়াজুলিতো ঘটিল এক অঘটন। পুৱা ছাত্ৰ ছাত্ৰী লৈ যোৱা চেণ্ট উৰ্চুলা হাইস্কুলৰ এখন বাছৰ ওপৰত বাগৰি পৰিল এডাল প্ৰকাণ্ড গছ। ফলত গুৰুতৰভাৱে আহত হয় বিদ্যালয়খনৰ 12 শিক্ষাৰ্থী। গুৱাহাটীত চলন্ত বাইকৰ ওপৰত পৰিল গছ। প্ৰবল ধুমুহা বৰষুণৰ প্ৰভাৱ পৰিল গুৱাহাটী মহানগৰীতো। সোমবাৰে নিশা মহানগৰীৰ VIP মেগজিন পথত এখন চলন্ত বাইকৰ ওপৰত বাগৰি পৰে এডাল শুকান মৰা গছ। ফলত আহত হয় বাইক আৰোহীজন। GMC কৰ্তৃপক্ষই আগতীয়া ব্যৱস্থা নোলোৱাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে। ধুমুহাত মৰিগাঁৱত 4, পলাশবাৰীত 1জন আহত। ৰেমালৰ প্ৰভাৱত হোৱা ধুমুহাত মৰিগাঁৱত আন 4জন আৰু পলাশবাৰীত 1জন লোক আহত হয়। নামনি অসমৰ লগতে নগাঁও, মৰিগাঁও, শোণিতপুৰ, ডিমা হাছাও আদিতো বিস্তৰ ক্ষতিসাধন হয়। ঘৰ দুৱাৰৰ লগতে ক্ষতিসাধন হয় বহুকেইখন শিক্ষানুষ্ঠানৰ। গুৱাহাটী মহানগৰীত নিশাৰে পৰা বিচ্ছিন্ন হয় বিদ্যুৎ যোগান। ফলত খোৱা পানীৰ বাবে সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ। কিন্তু মহানগৰীখনৰ বহু ঠাইত বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত গছ বাগৰি পৰাৰ পিছতো ক্ষিপ্ৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে। এই দৃশ্য মহানগৰীৰ মটৰীয়া অঞ্চলৰ। নিশাই এইদৰে বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত ভাঙি পৰে এডাল গছ। কিন্তু অভিযোগ দিয়াৰ পিছতো বিয়লি পৰ্যন্ত এই ক্ষেত্ৰত লোৱা নহ'ল ব্যৱস্থা। ব্যুৰোৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।